অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি মৰিয়নি নকছাৰীত মধ্য নকছাৰী মণ্ডলৰ সমল কেন্দ্ৰৰ সামূহিক মহোৎসৱ শনিবাৰে মৰঙিয়াল মজলীয়া ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আৰু অন্য 8খন বিদ্যালয়ৰ সহযোগত মৰঙিয়াল গাঁওবাসীৰ আতিথ্যত মৌচুমী সংঘৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। পুৱাৰ পৰা চাফাই কাৰ্যসূচী আৰম্ভ কৰি পতাকা উত্তোলন কৰে উদযাপন কমিটিৰ সভাপতি ধৰ্মেশ্বৰ গগৈ। স্মৃতি তৰ্পণ কৰে যোগেশ্বৰ গগৈ। অসমৰ হিয়াৰমঠু প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নাহৰ পুলি ৰোপণ কৰে অৰিন্দম গগৈ আৰু ইয়াৰ পিছত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিনন্দ দুৱৰাই। শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰ অভিনয় কৰি দৰ্শকক আকৰ্ষিত কৰে আৰু বিদ্যালয়সমূহৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি অনুষ্ঠিত কৰা প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে সমল ব্যক্তি নবীন গগৈ। ইয়াৰ পাছতে ক্ৰীড়া আৰু সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গীত নৃত্য আদি পৰিৱেশন কৰা পৰিলক্ষিত হয়। অঞ্চলটোত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোক উপস্থিত হৈ নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে আৰু এই সামূহিক মহোৎসৱ ভাগিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে অঞ্চলটোত কৃষ্টিৰ বিষয়ে জ্ঞান আহৰণ কৰাত সুবিধা হয়। উক্ত অনুষ্ঠানত উপস্থিত আছিল পূব যোৰহাট প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ললিত গগৈ, নকছাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰদীপ গগৈ, সম্পাদক বাপুৰাম বেচৰা, পূব যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি চন্দন গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথি। এই সন্দৰ্ভত মৰঙিয়াল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে সবিশেষ জানিবলৈ দিয়ে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এইটো এটা সামূহিক উৎসৱ পালন কৰা আমাৰ নিৰ্দেশ আহিছিলে। ইয়াত অন্তৰ্গত হৈ আছে আমাৰ মণ্ডলৰ অন্তৰ্গত 9খন বিদ্যালয় আৰু আমি অকলে যিহেতু এইটো পাতিব নোৱাৰো, নামটোৱে যিহেতু সামূহিক উৎসৱ, সেইকাৰণে গোটেই আমাৰ মৰঙিয়ালবাসীৰ সহযোগত এই অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ইয়াত প্ৰথমতেই আমাৰ প্ৰথম কাৰ্যসূচী আছিলে পৰিৱেশ নিকাকৰণ। সেই 7 বজাত সেই কাৰ্যসূচীটো সম্পন্ন হয়। তাৰপিছতে আহিলে পতাকা উত্তোলন। পতাকা উত্তোলন আমাৰ কৰিছিলে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মেশ্বৰ গগৈ ছাৰে। তাৰপিছতেই আহিলে স্মৃতি তৰ্পণ। সেই স্মৃতি তৰ্পণতেই আমি কি কৰিলো, সদ্যপ্ৰয়াত মৰমৰ শিল্পী জুবিন গাৰ্গকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তাৰপিছতে আৰম্ভ হ'ল সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ মণ্ডলৰ মধ্য নকছাৰী মণ্ডলৰ অন্তৰ্গত আৰু আমাৰ সৈতে আৰু 8খন বিদ্যালয়ৰ প্ৰত্যেকখন বিদ্যালয়ে বিভিন্ন থিম লৈ পেলাই তেওঁলোকৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে। তাৰপিছতে আমাৰ আৰম্ভ হ'ল বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা, যেনে সাংগীতিক চকী হ'ল, দবাম হ'ল। মানে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি ইমান আমি ডাঙৰ খেল ৰখা নাই, অকণমান মনোৰঞ্জন ধৰ্মী খেল ৰাখিবলৈ আমি চেষ্টা কৰিছিলো। আৰু সাহিত্য প্ৰতিযোগিতাৰ ভিতৰত আছিলে আপোনাৰ চিত্ৰাংকন আছিলে আৰু স্মৃতি পৰীক্ষা আছিলে। আৰু তাৰপিছতে আমাৰ মনোৰঞ্জনৰ বাবে অভিভাৱক অভিভাৱিকাসকলৰ মাজত এক আমোদজনক খেল ৰছী টনা অনুষ্ঠিত কৰা হৈছিল। আৰু তাৰ পিছতেই ইয়াৰ মাজে মাজেই আমাৰ মুকলি মঞ্চত বিভিন্ন নৃত্য গীতৰ অনুষ্ঠান চলি আছিলে আৰু বৰ্তমানলৈকে আপুনি দেখা পাইছে যে ইয়াত অনুষ্ঠান চলিয়ে আছে। মই সঁচাকৈ অভিভূত হৈছো যে মৰঙিয়ালবাসীৰ ৰাইজৰ এনেকুৱা সহযোগ পাম বুলি মই ভবা নাছিলো, কিন্তু মই সঁচাকৈ মৰঙিয়ালবাসীৰ ওচৰত কৃতজ্ঞ হৈ ৰম। যিহেতু আমি বহুত দূৰৰ পৰা আহি ইয়াত শিক্ষকতা কৰি আছো, তেওঁলোকে আমাক যি মৰম দেখুৱালে, মৰঙিয়ালবাসীৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰম। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।